শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, আমি আজি অচ্যুত ডেকা ডাঙৰীয়াৰ পৰা এতিয়া জানিব বিচাৰিম যে বৰ্তমানৰ যি নাম সংস্কৃতি, এই নাম সংস্কৃতিয়ে প্ৰকৃত যিটো নাম ধৰ্ম হৰিনাম, এই হৰিনামৰ বৈশিষ্ট্য বজাই ৰাখিব পাৰিছে নে পাৰা নাই? দেখোন এইটো ডাঙৰ প্ৰশ্ন এটা। এই হৰিনামৰ যিটো বৈশিষ্ট্য, যিটো মানে নাগৰা নামৰ যিটো স্বকীয় বৈশিষ্ট্য, এই স্বকীয় বৈশিষ্ট্যটো এতিয়া ৰক্ষা হোৱা নাই বুলি ক'ব পাৰি। আচ্ছা, এই ক্ষেত্ৰত ক'ব পাৰি যে এই গুৰুজনাই নৱবিধ ভক্তিৰ ভিতৰত দুবিধ ভক্তি মুখ্য প্ৰধান কৰিছিলে, শ্ৰৱণ আৰু কীৰ্তন। কীৰ্তন আৰু শ্ৰৱণ, এই কীৰ্তন কৰাসকল নাগৰা নামৰ পাঠক বুলি ক'ব পাৰি, শাস্ত্ৰই কওক বা পাঠকে কওক। এজন পাঠক নাজানে, তেওঁ নিজে কি নাজানে, আজিৰ পাঠকে নাজানে। এজন পাঠকক আচলতে এটা জ্বলন্ত বন্তি বুলি ক'ব পাৰি। যিখিনি ঠাইত বহিব সেইখিনি মাটিৰ চাকি। যিসকলে তেওঁক মানে সংগ দিছে, সদস্য পালি বুলি কওঁ আমি, সেইসকল তেল। পাঠকজন শলিতা। যেতিয়া চাকিখৰত আমি বন্তি সংযোগ কৰিম, নাকি অগ্নি সংযোগ কৰিম, মোৰ ভুল হ'ল, বন্তি নহয়, অগ্নি সংযোগ কৰিম, তেতিয়া ঠাইখিনি পোহৰ কৰি দিয়ে। আৰু মানে আপোনাৰ এই শলিতা ৰূপী পাঠকজনে যেতিয়া থিয় হৈ হাতযোৰ কৰি কৃষ্ণ শংকৰ গুৰু হৰিৰাম হে হৰিয়ে নিৰঞ্জন বুলি কৃষ্ণক মাতিব, তেওঁৰ মুখৰ পৰা যি বাক্য ওলাব, সেই বাক্যই এই দৰ্শকৰ অন্তৰত পোহৰ কৰি দিয়ে। গতিকে এজন পাঠক মানে এটা জ্বলন্ত বন্তি। গতিকে এই গুৰুজনাই যি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আজিৰ ধৰ্ম, গতিকে এই কীৰ্তন বুলি কোৱাখিনি আমাৰ মহিলা পাঠক সকলোৰে মই নক'ব বিচৰা নাই, দুই এজনী ভালো আছে। আৰু কিন্তু বেছিভাগে কীৰ্তন শব্দটো ওলোটাকৈ ব্যৱহাৰ কৰি নাম পৰিৱেশন কৰে। নমস্কাৰ, মই কাকো ক্ষোভ কৰি কোৱা নাই, অন্তৰৰ বেদনা দুখ পাই পেলাই কৈছোঁ। যেনে কীৰ্তনটো যদি আমি ভাঙনি কৰোঁ ওলোটাকৈ, কি হ'ল? নৰ্তকী। কীৰ্তন শব্দটো ওলোটাকৈ ক'লে নৰ্তকী। গতিকে এতিয়াৰ মহিলা পাঠক আইসকলে বেছি, গোটেই নহয়, কিছুমানে এই নৰ্তকী হিচাপে নাম পৰিৱেশন কৰে। নামৰ প্ৰকৃত ৰূপটো নাই তাত, প্ৰকৃত ৰূপটো নাই। আৰু সেয়ে চাওক, ভৱিষ্যতে যদি এনেকুৱাকৈ থাকি যায় নাগৰা নাম, তে বাৰে ৰহণীয়া মানে সংস্কৃতিৰ সমন্বয় নাগৰা নাম। এতিয়া বাৰে ৰহণীয়া সংস্কৃতিৰ সমন্বয়, এটা নাম হ'লে মানে টানি ধুহি নি এটা মানে বিয়া পাতি তাত ধান বান্ধিলে, ঢেঁকী দিলে, বিয়া উৰুলি জোকা দিয়া হ'ল, তাৰপৰা ল'ৰা এটা জন্মিল, ল'ৰাটো নচুৱালে, ঠিক এনেকুৱা ধৰণৰ বেছিভাগ নামতে দেখা যায়। কিন্তু এটা তাতো প্ৰশ্ন আছে, আপুনি বুজি পাব। ধৰক, যদি আজিৰ যি পাঠিকাবিলাক আছে বা পাঠক আছে, যিবিলাকে আপোনাৰ অপভ্ৰংশ কৰিছে, অপসংস্কৃতি আনিছে, তেখেতসকলৰ নাম চোৱাৰ কাৰণে দৰ্শক বেছি। আৰু যোনে হৰিনাম গায়, প্ৰকৃত হৰিনাম গায়, হৰিৰ গুণানুগুণ কীৰ্তন কৰে, তেওঁলোকৰ সভাত মানুহ কম। আপুনি কি ভাবে? নহয়, সেইটো কম, এইটো আমাৰ যুৱকসকলৰ বা যুৱতীসকলৰ বা ডেকাসকলৰ এইটো তেওঁলোকৰ এটা মানে সময়ৰ, এইটো এটা বয়সৰ এইটো এটা হেৰি। আৰু সেইকাৰণে সেইসকলেহে ভাল পায়।